তো বন্ধুসকল এটা ভিডিঅ' দেখাম যিমানখিনি বৰ্তমান ডিলাৰত যোনখিনি গাড়ী আছে বাহিৰত আৰু মানে পাৰ্কিঙত থকাখিনি নহয় ডিলাৰত থকা গোটেই গাড়ীখিনি মই আপোনালোকক ফুল ভিডিঅ' দিম আৰু যিমানটো পাৰোঁ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব আৰু যোনখন পচন্দ লাগে স্ক্ৰীনশ্বট কৰিব, মোক হোৱাটছআপ কৰিব। তো প্ৰথম আমি আৰম্ভ কৰিম এতিয়া। এখন বিট আছিলে 2017 চনৰ হয়, পেট্ৰল হয়, LS মডেল। মই গাড়ীখনৰ ৱৰ্ক ৰাউণ্ডৰ পৰা আপোনালোকক দেখাই দিছোঁ, চাই লওক। বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এখন আৰু গাড়ীখনত আপোনালোকে ফেচিলিটি হিচাপে দুটা পাৱাৰ উইণ্ডো পাই যাব, এটা ছনী মিউজিক ছিষ্টেম পাই যাব আৰু AC পাই যাব। মিউজিক ছিষ্টেম অ'কে আছে। এইফালে এটা পাৱাৰ উইণ্ডো পাই যাব। ৰুফ চুফবোৰ ধুনীয়া হৈ আছে আৰু পাৱাৰ উইণ্ডো পাই যাব। চিট কভাৰবোৰ চব লাগি আছে। তো গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত পাব। কৰিবলগীয়া কাম একো নাই, আপোনালোকে অকল তেল ভৰাওক আৰু চলাওক। 2017 চনৰ বিট। এখনৰ দামটো হৈ গ'ল অনলি 135, 1,35,000 টকাত অনলি কেছত লৈ যাব পাৰিব। আৰু এখন আছে আপোনাৰ টাটা জেছ 2015 লাষ্টৰ মডেল হয়, পেট্ৰল XM হয়। বহুত ধুনীয়া কণ্ডিশ্যনত আছে এখন। আৰু এখন মই ৱৰ্ক ৰাউণ্ড এবাৰ দেখাই দিছোঁ আপোনালোকক, চাই লওক। অকণ ৰাবিন চাবিন কৰিব লাগিব গাড়ীখন। বঢ়িয়া কণ্ডিশ্যনত পাব। আৰু এইখনৰ ইণ্টেৰিয়ৰটো মই আপোনালোকক দেখাই দিছোঁ। ফেচিলিটি হিচাপত পাই যাব 4টা পাৱাৰ উইণ্ডো পাই যাব। ইয়াতে এটা ইনবিল মিউজিক ছিষ্টেম পাই যাব। AC ৰানিং পাই যাব। ইয়াতে ইকো মোড, স্পৰ্টছ মোড পাই যাব। আৰু 90,000 মান চলি আছে। ষ্টিঙতে মোড চুট আহি যাব। তো গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত পাব। মেট চেট পাই থোৱা আছে। AC ৰানিং পাব একদম আপোনালোকে। আৰু ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, পটাপট চাই লওক। বঢ়িয়া কণ্ডিশ্যনত আছে। তো এখনৰ দামটো আপোনালোকৰ আহি যাব 225। আৰু এখন আপোনালোকে ফাইনেন্স কৰোঁ ক'লেও ফাইনেন্স কৰিব পাৰিব। 2,25,000 টকাত আপোনালোকে লৈ যাব পাৰিব। তো নেক্সট আহি গ'ল এখন ভেন অমিনি 2009ৰ হয়। এখন 2029লৈকে ৰোড টেক্স একদম আপডেট পাব। কৰিবলগীয়া কামো একো নাই, বঢ়িয়া হৈ আছে। কোনোবা স্কুল ডিউটিত লগাব ক'লে লগাব পাৰিব। তাৰে গ্ৰিপ চাই লওক। তো লুকছ হিচাপত বঢ়িয়া হৈ আছে, ব্লু কালাৰ। তো এখনৰ দামটো আহি যাব আপোনালোকক 1,25,000 টকা। একদম ফিক্স দাম, অনলি কেছত ল'ব লাগিব। এখন ফাইনেন্স নহয়, কেছত ল'ব লাগিব। তাৰপাছত নেক্সট আহি গ'ল এখন স্কৰপিঅ 2011ৰ হয়, 2030ৰ লাষ্টলৈকে আপোনালোকে ৰোড টেক্স চব আপডেট পাব। এমক ইঞ্জিনৰ হয়। তো গাড়ী লুক চাওক, বঢ়িয়া কণ্ডিশ্যনত আছে। একদম কম দাম লগাই আছোঁ। এখন লগাই আছোঁ আপোনাৰ 2,50,000 টকা, ইনক্লুডিং ট্ৰেন্সফাৰ সৈতে লৈ যাব পাৰিব। লুকছ হিচাপত বঢ়িয়া হৈ আছে গাড়ী। 7 ছিটাৰ হয়, SLE মডেল হয়। টায়াৰ গ্ৰিপো বহুত ধুনীয়া হৈ আছে। মই ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ একদম পিছফালৰ পৰা। দুটা আপোনালোকে পিছৰ চিট দুটা পাই যাব। ইণ্টেৰিয়ৰটো চাওক, বঢ়িয়া কণ্ডিশ্যনত পাব এখন গাড়ী। লুক চুকবোৰ ধুনীয়া হৈ আছে। বোলে জেকটো আছে। এখনৰ দামটো হৈ গ'ল 2,50,000 টকাত, ইনক্লুডিং ট্ৰেন্সফাৰ সৈতে আপোনালোকে লৈ যাব পাৰিব। স্কৰপিঅ 2030ৰ লাষ্টলৈকে ৰোড টেক্স আপডেট পাব। চিট কভাৰ ধুনীয়া লাগি আছে, মেট চেট পাই থোৱা আছে। এইফালে পাৱাৰ উইণ্ডো পাই যাব 4টা। তো মই ফুল ভিডিঅ' দিম। তাৰপৰা আহি গ'ল নেক্সট এখন আহি গ'ল ৱেগনাৰ 07, লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন হয়, 2016 মডেল হয়, VXI হয়। তো এখন বহুত ধুনীয়া কণ্ডিশ্যনত পাব। আৰু এখনৰ দামটো আহি যাব আপোনালোকৰ 265। এখন ফাইনেন্স কৰিব পাৰিব। মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। চিট কভাৰ নতুন লগাই থোৱা আছে। VXI মডেল হয়। আপোনালোকে AC পাৱাৰ উইণ্ডো চব পাব। পিছফালে এটা ব্ৰেক ৱেপাৰ পাই যাব এখন, আৰু এটা স্পইলাৰ লাগি আছে। তাৰপাছত আহি গ'ল এখন ইয়ন 2014 মডেলৰ ইৰা প্লাছ হয়। বঢ়িয়া হৈ আছে এখনো। এখনৰ ফেচিলিটি হিচাপত আপোনালোকে পাৱাৰ উইণ্ডো পাই যাব। মিউজিক ছিষ্টেম লাগি আছে। তো লুকছ হিচাপত এখনো বঢ়িয়া হৈ আছে। আপোনালোকে লওঁ ক'লে ল'ব পাৰিব। এখন ল'ব লাগিব অনলি কেছত। এইফালে স্কৰপিঅ'খনো কেছত ল'ব লাগিব, ভেনখনো কেছত ল'ব লাগিব। ৱেগনাৰখন ফাইনেন্স হৈ যাব, ইয়নখন ল'ব লাগিব কেছত।
এখনৰ দামটো আহি গ'ল আপোনাৰ 165, 1,65,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰ সৈতে আপোনালোকে নিয়ন লৈ যাব পাৰিব। নেক্সট আহি গ'ল এখন টাটা জেষ্ট 2017 মডেল, এখন এক্সি মডেল হয়, শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন। তো জেষ্ট দুখন আছে, দুখন আপোনাৰ চাওক অকণমান লেতেৰা হৈ আছে। এখনো আপোনাৰ 17 মডেল হয় আৰু এখনো 17 মডেল হয়। তো এইখনৰ মই ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। এখন আপোনালোকে ফেচিলিটি হিচাপে দুটা পাৱাৰ উইণ্ডো পাই যাব আৰু ইয়াতে এটা আফটাৰ মাৰ্কেট এণ্ড্ৰইড পাই যাব, লাগি আছে 10 ইঞ্চৰ, এইফালে পাৱাৰ উইণ্ডো পাই যাব। আৰু এইখন আপোনাৰ মিটাৰটো চাওক 83,445 বৰ্তমানলৈকে ৰানিং হৈ আছে। তো এইখনটো মুঠ পাই যাব আপোনালোকে। লুকছটো বঢ়িয়া হৈ আছে, আপোনালোকে চাব পাৰে। মই বেক চাইডটো এবাৰ দেখাই দিছোঁ আপোনালোকক। লুকছটো চাওক, ধুনীয়া হৈ আছে। এখনৰ দামটো হৈ গ'ল অনলি 265। আপোনালোকে ফাইনেন্স কৰিবলৈ কৰিব পাৰিব আৰু কেছত ল'বলৈ ল'ব পাৰিব। তাৰপৰা এখন আহি গ'ল, এখন XM মডেল হয়। এখন বেক স্পইলাৰ লাগি আছে, এখন ডেকা ল'ৰাই চলোৱা গাড়ীয়ে হ'ব। তো এইখনো বহুত ধুনীয়া হৈ আছে। এখনত আপোনালোকে ফেচিলিটি হিচাপত 4টা পাৱাৰ উইণ্ডো পাই যাব, ষ্ট্ৰিঙতে মুড চুট ইয়াত পাই যাব। এখন 99,763 কিলোমিটাৰ চলি আছে বৰ্তমানলৈকে। এখনতো আপোনালোকে এটা ইনবিল্ট মিউজিক চিষ্টেম পাই যাব, ষ্ট্ৰিঙতে মুড চুট আহি যাব, ফোন ৰিচিভ কৰিব পাৰিব, কাটিব পাৰিব, এটা মুডখিনি আছে। তো এখনো লুকছ হিচাপত বঢ়িয়া হৈ আছে। আফটাৰ মাৰ্কেট গিয়াৰ লিভাৰ লাগি আছে। তো এখনো লুকছটো চাওক, বঢ়িয়া হৈ আছে। ইণ্টেৰিয়ৰটো চাই লওক। আৰু এইখনৰ দামটো আহি যাব আপোনালোকৰ 275 ইনক্লুডিং ট্ৰেন্সফাৰ সৈতে আপোনালোকে লৈ যাব পাৰিব। 2018 বুলিয়ে ধৰক, এখন কেইদিনমান কম। তাৰপৰা নেক্সট আহি গ'ল এখন টাটা টিয়াগো 03T1120, এখন XM মডেল হয়, 2018 মডেল হয়, 17-18 তেনেকুৱা। এখনো আপোনালোকে ফাইনেন্সত ল'বলৈ ল'ব পাৰিব, লেতেৰা হৈছে গাড়ীখন। মই বাৰু ভিতৰতো আপোনালোকক দেখাই দিছোঁ। এখন আপোনালোকে ফেচিলিটি হিচাপত 4টা পাৱাৰ উইণ্ডো পাই যাব, চিট কভাৰ নতুন লাগি আছে। আৰু এখনতো আপোনালোকে আফটাৰ মাৰ্কেট এটা এণ্ড্ৰইড পাই যাব। গাড়ী বঢ়িয়া কণ্ডিশ্যনত পাব আপোনালোকে, AC চব ৰানিং পাব। আৰু ইণ্টেৰিয়ৰটো দেখাইছোঁ, পটাপট চাই লওক। আৰু এখনৰ দামটো হৈ গ'ল 270, 2,70,000 টকাত আপোনালোকে লৈ যাব পাৰিব। XM মডেল হয়, ফাইনেন্স কৰিবলৈ কৰিব পাৰিব। ফাইনেন্স কৰিলে 70-80,000 টকা DP দি দিলে ওলাই যাব। নেক্সট আহি গ'ল এখন অল্টো 800, LXI হয়, যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়। এখনো বহুত ধুনীয়া কণ্ডিশ্যনত পাব আপোনালোকে। আৰু এখনৰ ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ আপোনালোকক। এইখনটো আপোনালোকে মিউজিক চিষ্টেম পাই যাব, AC ৰানিঙত পাব, LXI হয়, দুটা পাৱাৰ উইণ্ডো পাই যাব। তো গাড়ী বঢ়িয়া হৈ আছে এখনো। আৰু মাৰ্কেটততো এলটো বহুত ডিমাণ্ড গাড়ী। বাকী ওপৰ টপটো চাওক, ধুনীয়া হৈ আছে। আৰু ফ্ৰণ্টৰ পৰা ভিউটো চাই লওক, এইটো ফ্ৰণ্টৰ লুকছটো। তো আৰু এখনো ফাইনেন্স কৰিবলৈ কৰিব পাৰিব। এখন আপোনালোকে লৈ যাব পাৰিব 2,15,000 টকাত ইনক্লুডিং ট্ৰেন্সফাৰৰ সৈতে। তো গোটেই গাড়ীখিনি মই এবাৰ দেখাই দিছোঁ চাওক। এখন 2,15,000 টকা, এখন 270, এখন 275 আৰু এখন আপোনাৰ 265। তাৰপৰা ইয়নখন আহি গ'ল, এখন আহি যাব 165। এখন 078